যোৱা 3 দিনত আপাৰ আসামৰ পৰা আৰম্ভ কৰি ইভেন লোৱাৰ আসামৰ কোনোবা ডিষ্ট্ৰিক্ট, ইভেন গুৱাহাটী মহানগৰ যিটো বানপানীৰ উপদ্ৰৱ হৈছে আৰু ইতিমধ্যে প্ৰায় 10জন মানুহৰ মৃত্যু হৈছে। গতিকে বানপানীটো যদিও 3জন মন্ত্ৰী লাগি থাকিলেও সাফিচিয়েণ্ট বোট নাই, গোটেই মানুহবিলাকক এতিয়াও উদ্ধাৰ কৰিব পৰা নাই। গতিকে এই ক্ষেত্ৰত আমি অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাম যে বানপানী সম্পৰ্কে এটা বিতং ডিছকাশ্যনৰ প্ৰয়োজন আছে। তাৰোপৰি আজি বানপীড়িত ৰাইজৰ কাষত থিয় দিবলৈ বিধানসভাৰ অধিৱেশন বন্ধ ৰাখি প্ৰত্যেকজন বিধায়কক সমষ্টিত যাবলৈ সুবিধা দিব লাগে। এই কথাখিনি আমি অধ্যক্ষ ডাঙৰীয়াক আমি অনুৰোধ জনাম। না, যেহেতু 60 বছৰৰ ভিতৰত এনেকুৱা বানপানী হোৱা নাই, গতিকে এই মুহূৰ্তত আমি বিধানসভা চলাই থকাটো উচিত নহ'ব। আমি বানপীড়িত ৰাইজৰ কাষত যাব লাগিব। 3জন মন্ত্ৰী গৈছে, এইটো সাফিচিয়েণ্ট নহয়। প্ৰত্যেকজন বিধায়কেই নিজৰ সমষ্টিত যাব লাগে। তাৰ কাৰণে বিধানসভা অধিৱেশনখন স্থগিত ৰাখিব লাগে। আজি আপোনালোকৰ জৰিয়তে আমি জনাইছোঁ, কিন্তু অহাকালি যেহেতু বিধানসভা আছে, বিধানসভাৰ প্ৰথমতেই মই এই কথাখিনি উত্থাপন কৰিম বুলি ভাবিছোঁ। না, ইতিমধ্যে আমাৰ সভাপতিয়ে প্ৰত্যেক জিলা সভাপতিসকলক নিৰ্দেশ দিছে বানপীড়িত এলেকা ভ্ৰমণ কৰিব লাগে, বানপীড়িত ৰাইজৰ ওচৰত থিয় দিব লাগে, তেওঁলোকক ৰিলিফ আদিৰ জৰিয়তে সহায় কৰিব লাগে আৰু সৰজমিন তদন্ত কৰিব লাগে। এই গোটেইখিনি নিৰ্দেশনা ইতিমধ্যে সভাপতি ডাঙৰীয়াই দিছে জিলা সভাপতিসকললৈ। আৰু সভাপতি ডাঙৰীয়া অহাকালি আজি দিল্লীৰ পৰা আহি আছে, শিৱসাগৰ যোৰহাট 2 দিন তাতে বানপীড়িত এলেকাত ৰাইজৰ লগত সাক্ষাৎ কৰিব আৰু তাত বানপীড়িত অঞ্চলৰ বুজ ল'ব। অহা 25 আৰু 26 তাৰিখে আমাৰ নগাঁৱত উপনিৰ্বাচনক কেন্দ্ৰ কৰি আমি সাংগঠনিকভাৱে সভাপতিয়ে এটা বৈঠকৰ আহ্বান জনাইছে। তাত বুথ লেভেলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা বিধানসভা সমষ্টিৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, বুথ কংগ্ৰেছ পৰা আৰম্ভ কৰি সকলোকে এই বৈঠকত আমন্ত্ৰণ জনাইছে। তাত ময়ো থাকিম, মোকো মাতিছে। গতিকে এই উপনিৰ্বাচনক কেন্দ্ৰ কৰি এই সভাখন আহ্বান কৰা হৈছে। এই সভাখনত আমি দলীয়ভাৱে কেনেকৈ আমি এই যুদ্ধত অৱতীৰ্ণ হ'ম সেই সম্পৰ্কে বিতং আলোচনা হ'ব। লোকেশ্যনটো এতিয়াও মই গম পোৱা নাই, নগাঁও বুলি কৈছে। নগাঁৱতো কোনটো হলত কৰিব এই কথাটো এতিয়াও মই গম পোৱা নাই।